আজিৰ আমাৰ অনুষ্ঠানটো আছিল যে আমাৰ কুশ্যাকাটি প্ৰাইমেৰী কমিটিৰ নতুন কমিটি গঠন কৰা হৈছে। সেই কমিটিখনত আমি গোসাইগাঁও জিলা BPF দলৰ পৰা আহিছোঁ আৰু আমাৰ গোমা ব্লকৰ পৰা আহিছোঁ। আহি পেলাই তেখেতসকলক নৱগঠিত কমিটিক আমি শপত বাক্য পাঠ কৰাইছোঁ। আজিৰ অনুষ্ঠানটো এইটোৱেই আছিল। আজি আমি ফেৰেন বডি কৰিলোঁ, মহিলা কৰিলোঁ, ইয়ত কৰিলোঁ, BSU কৰিলোঁ, 4টা কমিটিৰ শপত বাক্য পাঠ কৰাইছোঁ আজি। চাওক, এতিয়া আপোনালোকে সাংবাদিক মানুহ হিচাপে গাঁৱে ভূঞে যিবিলাক মানুহৰ আগত মুখে যিটো কৈ আছে যে বৰ্তমান 5টা বছৰ উকলি গ'ল, এই চৰকাৰে আমাক একো দিব নোৱাৰিলে, গতিকে আগৰ চৰকাৰখন আগ্ৰামকে আনিব লাগে বুলি চব ৰাইজে কৈ আছে। গতিকে আগন্তুক BTC নিৰ্বাচনত যে আমাৰ BPF দলে এককভাৱে সংখ্যাগৰিষ্ঠ পাই চৰকাৰ গঠন কৰাটো 100% খাটাং। সজলে যিবিলাক ৰাস্তা দি গাড়ী পাৰ কৰাই আছে, দামী দামী গাড়ী, এইটো সজলে দেউতাই কৰি দিয়া নেকি? এইটো BPF দলে কৰা। ইয়াতে যাৰ খালি দামটো বেছি বাজে কৈছো নহয় আগতেও, গতিকে খালি দামটো বাজিবই। আমি কাম কৰা মানুহ কাম কৰি যাম, তেখেতসকলে যি নকওক ৰাইজে জানে, ৰাইজে সাক্ষী আছে, ৰাইজে তেওঁতো আয়াৰাম বয়াৰাম বান্দৰৰ নিচিনা। আগত কংগ্ৰেছৰ পৰা জিকি তেখেতে BJPত যোগদান দিয়ে, তেখেতে কোনে বিশ্বাস কৰিব? আজি শ্ৰীৰামপুৰ কৰি যাওঁ, চাওক শ্ৰীৰামপুৰ গাঁৱৰ লেভেলত তেখেতে এই সবল ফাউণ্ডেশ্যনৰ নামত চাইনবোৰ্ড আঁৰাই পেলাই কম্বল 10খান 20খান বিলোৱাৰ বাদে একোৱেই কাম কৰা নাই। সজলৰ আৰু কি ক'ম। কিন্তু মই কতো আমাৰ গোমা সমষ্টিত কোনো এটা অঞ্চলত মই BJPৰ প্ৰভাৱ দেখাই পৰা, ইভিন মই ফ্লেগ ঝাণ্ডি পৰ্যন্তই দেখা নাই। আজি আমাৰ 2 নং গোমা BPF ব্লকৰ পৰা আমি কুশ্যাকাটিত আমাৰ প্ৰাইমাৰী ইয়াতে শপত গ্ৰহণ আছিল 4টা উইংছ। আমাৰ প্লেন বডি আছিল, ইউথ আছে, BSU আছে আৰু ওমেন। 4টা আমাৰ ইউথ আমি ইয়াতে আমি শপত গ্ৰহণ পাঠ কৰালো। আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা মানুহ আহিছিল, ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী আহিছে, আমি গোমা ব্লকৰ পৰা আহিছোঁ। আহি আমি ইহঁতৰ শপত গ্ৰহণ পাঠ কৰালো। আপোনালোকে গমে পায় যে এতিয়া BTCত এই যে আগন্তুক যোৱা যে 5 বছৰ আজি হ'ব লগা হ'ল, আগন্তুক এপ্ৰিল মাহত 5 বছৰ হ'ব। ৰাইজৰ যে কি দুৰৱস্থা BJP আৰু UPPL চৰকাৰৰ, সেইটোতো আপোনালোকে নিজে গম পায়। গাঁৱে ভূঞে BPF এইবাৰতো আমি যেনেকুৱা পাইছোঁ 27টাৰ পৰা 28টাতো আমি BPF একদম সংখ্যাগৰিষ্ঠ নিশ্চিন্ত পাই যাম। কোনো তাতে চুল পৰিমাণ